সখী, আজি আমি ফুৰিবলৈ যাওঁতে বিৰজাৰ ঘৰত তেওঁক লগ পাইছিলোঁ। তাত দেখিলোঁ তেওঁ বিৰজাৰ সহ অতি আনন্দেৰে প্ৰেমালাপ কৰি আছে। সখী, তাত তেনেদৰে বিৰজাৰ লগত থকা দেখি আমি অতিশয় দুখিত। সখীসকল, স্বামী আজি বহুদিন মোৰ অন্তেশপুৰলৈ অহা নাই। তেওঁ ক'ত থাকে মই একো বুজিব পৰা নাই। তোমালোকে কিবা অনুসন্ধান পোৱানে? আপুনি লক্ষ্মীৰ কাষত সদায় থাকে। আমাৰ ওচৰত বিশ্ৰাম কৰিবলৈ আপোনাৰ অকণো সময় নাই। আপুনি জগতকৰ্তা, তথাপি আপোনাৰ লক্ষ্মীলৈ ইমান ভয়। শৰৎকালে চন্দ্ৰাৱলী ৰাতি দিব্য ৰাসক্ৰিয়া কৰিলা আতি। পঞ্চম ৰাগে গাইলা গীত হৰি শনি মোহ ভৈল গোপ সুন্দৰী। ভক্তিৰসত বিলীন দিচিয়ালকা ওচৰদি। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে বিয়পি পৰিল দিচিয়ালত। শুক্লপক্ষৰ পবিত্ৰ পূৰ্ণিমাত কৃষ্ণময়ী ভক্তিৰে উজ্জীৱিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস পূৰ্ণিমা। ৰাসোৎসৱ এনে এটি উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাৰ উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। উজনি অসমৰ বহু বছৰ পুৰণি এখন ৰাস হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ দিচিয়াল গাঁৱৰ ৰাস মহোৎসৱ। 1972 চনৰ পৰা আৰম্ভ হোৱা এই ৰাস মহোৎসৱ গাঁওখনৰ বাবে এটা বিশেষ আৱেগ। হাজাৰ হাজাৰ ভক্তই উপভোগ কৰিবলৈ আহে এই ৰাস মহোৎসৱ। এই ৰাস উৎসৱত ভগৱান কৃষ্ণৰ জীৱন দৰ্শন মহাত্ম তথা প্ৰেমৰ অমৰ কাহিনীৰ লগতে ৰাধা কৃষ্ণৰ প্ৰেমেৰে কাহিনী সুন্দৰকৈ দাঙি ধৰা হয়। য'ত যমুনা নদীৰ পাৰত কানাই মুৰলী বজাইছিল, সেই মুৰলীৰ শব্দ শুনি গোপীসকলে লৰি ঢাপৰি আহিছিল কানাৰ বাঁহীৰ সুৰৰ তালে তালে নাচিবলৈ। এনেদৰে কানা আৰু ৰাধাৰ লগত গোপীসকলে নাচি বাগি ৰাসলীলা কৰি মনত হেঁপাহ আৰু আনন্দৰে উৎফুল্লিত হৈ পৰিছিল। এই সকলোবোৰ অতি সুন্দৰভাৱে উপস্থাপন কৰা হয়। লগতে অনন্ত শয্যা দৈৱকীৰ বিবাহৰ পৰা শ্ৰীকৃষ্ণৰ শৈশৱৰ সকলো ক্ৰিয়া প্ৰদৰ্শনেৰে সুন্দৰ বৰ্ণনা অভিনয়েৰে দাঙি ধৰে। প্ৰতি বছৰে ডিচিএলত ৰাসৰ দিনৰ ভাগত নাম কীৰ্তন ভাগৱত ভ্ৰমণ আদি কৰাৰ পিছতেই নিশালৈ আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু দ্বিতীয় দিনা প্ৰদৰ্শন কৰা হয় কংসবধ। ৰাজ্যৰ অন্য প্ৰান্ততকৈ ব্যতিক্ৰমী ডিচিয়ালবাসীয়ে আয়োজন কৰা ৰাসলীলা। স্থানীয় কলা কৌশলীয়ে অভিনয়, সুন্দৰ সাজসজ্জা, মূৰ্তি তৈয়াৰ কৰি সকলোখিনি নিজ হাতেৰে কৰে। আমাৰ হাতত ৰাস পৰিচালনা কমিটিৰ মন্তব্য আছে, আহকচোন শুনো তেওঁলোকে কি কয়।
কোৱাৰ আগতে প্ৰাকমুহূৰ্তত মই এটা কথা কৈছোঁ, আপোনালোকৰ সংবাদ কেন্দ্ৰই ধন্যবাদ। আমাৰ গাঁওখনত এই ৰাস পতাৰ উপৰিও বহুতকেইটা কথা আছে, অকণমান ক'বই লাগিব। কাৰণ এখন গাঁওখনৰ এখন উন্নয়ন সমিতি আছে। এই নামঘৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে। এইবছৰ 2024 চনৰ ভিতৰত প্ৰায় 9 মাহমানৰ ভিতৰত প্ৰায় ৰাস পাতিব পৰাকৈ সম্পূৰ্ণ আৰম্ভণিৰ পৰা এইটো অৱস্থা পৰিস্থিতি পাইছে। আমি আজি ৰাসৰ প্ৰথম দিনা 15-16 দুদিনীয়াত পাইছোঁ। এই দুদিনৰ ভিতৰত আজি প্ৰথম দিনা 15 তাৰিখ অৰ্থাৎ আজি শুক্ৰবাৰ দিনটোত আমি শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাতি পূৰ্ণিমা তিথিটো সম্পূৰ্ণ আমি তত্ত্ব বুজি এখন ভাল নাটকৰ সৈতে পুৰণাসকলে যিসকল শাস্ত্ৰ ভাগৱতত পাৰ্গত, যিসকলে শংকৰ গুৰুক ভালকৈ জানে, চিনি পায়, তেখেতৰ ওপৰত তেখেতৰ লিখিত ৰচিত শাস্ত্ৰ ভাগৱতৰ ওপৰত অধ্যয়ন কৰিছে, সেইসকলক পুৰণা ধৰণে ৰচনা কৰা এখন নাটক লৈ আমাৰ এই আধ্যাত্মিক তত্ত্বজ্ঞানৰ পৰিপূৰ্ণ এখন নাটক লৈ আমাৰ শ্ৰীকৃষ্ণ ৰাসলীলা ভাগ আজি পতা হ'ব। আজি শ্ৰীকৃষ্ণ পূৰ্ণ পৰ্যায়ৰ ৰাসলীলা হোৱাৰ পিছত কালিলৈ সেই কৃষ্ণ জন্মতে কংসক বধ কৰিবলগীয়া হৈছে। তেখেতে কৃষ্ণইতো বধ কৰা বহুত কাৰণ হৈছে, সত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু অন্যায় নিধন কৰিবৰ কাৰণে, দুষ্কৃতিক বধ কৰিবৰ কাৰণে বহুত অৱতাৰ ধৰিছে। গতিকে আমাৰ এই কংসবধো সেইকাৰণে পাতি লৈ কালিলৈ দিনত আবেলি সময়ত আমাৰ কংসবধ শেষ হ'ব। আকৌ এখন ৰাতিলৈ এখন নিমন্ত্ৰিত ভাওনা গাঁৱৰ পৰা, অন্য গাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা এখন বা তেখেতলোকে নিজে আহি ইয়াত পাতিবলৈ ইচ্ছা কৰা গাঁৱে ভাওনা পাতে। গতিকে এই ভাওনাৰ ক্ষেত্ৰত আমাৰ এইজন আছে উন্নয়ন কমিটিখনৰ সভাপতি বীৰেন ভৰালীদেৱ, এইজন আছে ডক্টৰ সোণেশ্বৰ বৰা, উপদেষ্টাও এতিয়া সদ্যহতে উপদেষ্টা হৈছে, কিন্তু আগৰ বহুত কমিটিৰ দায়িত্ব, নামঘৰৰ বিভিন্ন দায়িত্বত, গাঁৱৰ বিভিন্ন দায়িত্বত থকা মানুহ আমাৰ যিকেইজন আছে ইয়াত আটাইকেইজনেই যথেষ্ট অভিজ্ঞ, নামঘৰৰ প্ৰতি হেঁপাহ থকা, নামঘৰৰ যিমানবোৰ উন্নয়ন কমিটি আছে, যিমানবোৰ কমিটি ইয়াৰ লগত জড়িত হৈ আছে, সকলোবোৰ কমিটিৰ প্ৰত্যেকেই মানে ইজনে সিজনক এৰিব নোৱাৰা এটা অৱস্থাত মৰম চেনেহটো বাদেই মানে ইয়াৰ সাংগঠনিক দিশটো মজবুত ৰাখিবৰ কাৰণে একতাৰ দোলেৰে বান্ধ খাইছে।